ৰাইজ আজি ৰাজপথত অসম চৰকাৰ হুঁচিয়াৰ ৰাইজ আজি জাগি আছে অসম চৰকাৰ হুঁচিয়াৰ আৰু একদম স্পষ্ট কথা যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক তৎকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জুবিন গাৰ্গক যতন লোৱাত অৱহেলা কৰা সকলোকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে অসম চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাই যদি জানে গ্ৰেপ্তাৰ কৰক আৰু জানিব লাগিবই কাৰণ ডবল ইঞ্জিন চৰকাৰ কৈ আছে নহয় দিল্লীৰ চৰকাৰ তেওঁলোকে অসমত ভাৰতত পৃথিৱীৰ যিকোনো কোণত থাকিলেও চুচৰাই আনি গ্ৰেপ্তাৰ কৰিছে স্পষ্ট কথা আৰু সকলো দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব আইনৰ সুৰুঙাৰে কোনো বাচি যাব নোৱাৰিব একদম স্পষ্ট কথা আৰু নিৰপেক্ষ পানী নখৰকা তদন্ত হ'ব লাগিব কৈ আছোঁ আইনৰ সুৰুঙাৰে কোনো বাচি যাব নোৱাৰিব এই কথা আমি বাৰম্বাৰ কৈ আছোঁ আৰু তৎকালে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিসকলে খিকিন্দানি পাৰি চাই আছিল তেওঁলোক আৰু জুবিন গাৰ্গৰ যতনত চূড়ান্তভাৱে গাফিলতি কৰা সকলোকে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু দোষীক এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি এই দোষীসকলক শাস্তি নিদিয়া পৰ্যন্ত আমি ক্ষান্ত নহওঁ আৰু এটা কথা আমি কৈ থ'ব খোজোঁ যে সম্পত্তি সম্পৰ্কত আলোচনা হৈ আছে সম্পত্তিটো একদম ব্যক্তিগত কথা জুবিন গাৰ্গৰ পৰিয়ালৰ ব্যক্তিগত কথা কিন্তু জুবিন গাৰ্গৰ স্থাৱৰ অস্থাৱৰ বৌদ্ধিক সকলো সম্পত্তি তেওঁৰ পত্নী গৰিমা গাৰ্গক গতাই দিব লাগে তাত কোনো যদি কিন্তু পৰন্ত আমি বুজি নাপাওঁ